নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল HDPলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.1 4 নম্বৰ প্ৰশ্নটো। প্ৰশ্নত আমাক দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰেক্ষা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড অংকীয়াৰ বৰ্গই হয় ট্ৰাইচেম নাইবা ট্ৰাইচেম প্লাছ 1R3, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। আৰু ইয়াত আমাক ইংগিত দিয়া আছে যে ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তেন্তে ইয়াৰ হাৰ কি হ'ব ট্ৰাইচ কিউ প্লাছ 1 বা ট্ৰাইচ কিউ প্লাছ 2। এতিয়া সিহঁতৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুওৱা যে সিহঁতক ট্ৰাইচেম বা ট্ৰাইচেম প্লাছ 1R3 লিখিব পাৰে। তো বলক আমি প্ৰশ্নটো সমাধান কৰোঁ। প্ৰশ্নত ইংগিত দিয়াৰ দৰে আমি ধৰি ল'ম যে x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আৰু ইয়াত আমি b ইকুৱেল 2 হিচাপে ধৰিলোঁ। এতিয়া ইউক্লিডৰ বিভাজন প্ৰেক্ষা মতে a ইকুৱেল b into q plus r, য'ত 0 greater than equal r greater than b। যেহেতু ইয়াত a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, কিন্তু আমি ইয়াত ধৰিছোঁ যে x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, গতিকে x ইকুৱেল হ'ব b into q plus r, আৰু ইয়াত b ইকুৱেল হ'ব 3, যিহেতু আমি ইয়াত b ৰ মান 3 ধৰিছোঁ। বন্ধু বান্ধৱীসকল, যেতিয়া আমি 3ৰে যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটা হৰণ কৰিম, তেতিয়া আমি বাকী বা ভাগ এক পাম সদায় এটা যোগাত্মক অখণ্ড সংখ্যা। আৰু ইয়াত ইউক্লিডৰ সূত্ৰ মতে আমি পাওঁ যে r 0ৰ সমান আৰু 0তকৈ সৰু, গতিকে 0 আৰু 3ৰ মাজৰ যোগাত্মক অখণ্ড সংখ্যাবোৰ হৈছে 0, 1 আৰু 2, গতিকে ইয়াত আমি r ইকুৱেল পাওঁ 0, 1 আৰু 2। যেতিয়া আমি r ইকুৱেল 0 ধৰিম, তেতিয়া ইউক্লিডৰ সূত্ৰ মতে হ'ব x ইকুৱেল b into q প্লাছ r। x ইকুৱেল b আমি ইয়াত 3 ধৰিছোঁ, গতিকে b ৰ ঠাইত আমি 3 লিখিব পাৰোঁ। q প্লাছ r ৰ ঠাইত যিহেতু আমি 0 ধৰিছোঁ, গতিকে r ৰ ঠাইত আমি 0 লিখিব পাৰোঁ। এতিয়া আমি দুয়ো পক্ষত বৰ্গ কৰাত ট্ৰাইচ কিউ, যিহেতু 0ৰ কোনো ভেলু নাই, গতিকে 0 আমি ইয়াত নিলিখিলেও হ'ব। দুয়ো পক্ষত x স্কোৱাৰ হ'ব 9q স্কোৱাৰ, 3 3 গুণ 9, x স্কোৱাৰ ইকুৱেল হ'ব, আমি ইয়াক 3 into ট্ৰাইচ কিউ স্কোৱাৰ হিচাপে ভাঙিব পাৰোঁ। ইয়াত হ'ব 3 into, যদি আমি ট্ৰাইচ কিউ স্কোৱাৰক আমি m হিচাপে ধৰোঁ, যিহেতু ট্ৰাইচ কিউ স্কোৱাৰ এটা অখণ্ড সংখ্যা, আৰু এই অখণ্ড সংখ্যাক যদি আমি m এটা অখণ্ড সংখ্যা হিচাপে ধৰোঁ, তেতিয়াহ'লে ইয়াত হ'ব ট্ৰাইচেম। ইয়াত আমি লিখিব লাগিব ট্ৰাইচ কিউ স্কোৱাৰ ইকুৱেল m, এটা অখণ্ড সংখ্যা হিচাপে ধৰা হ'ল।
ধৰাও এতিয়া আমি পালোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটাই ট্ৰাইচেম আৰ্হিত গঠন কৰিব পাৰে। আকৌ যেতিয়া আমি r ৰ মান 1 ধৰিম, r ইকুৱেল 1 ধৰিম, তেতিয়া ইউক্লিডৰ বিভাজন তৰিকা অনুসৰি হ'ব x ইকুৱেল b ইনটু q প্লাছ r, x ইকুৱেল b ৰ ঠাইত আমি 3 ধৰিছিলোঁ, গতিকে b ৰ জেগাত আমি 3 লিখিব পাৰোঁ, ট্ৰাইচ কিউ প্লাছ r ৰ মান যিহেতু আমি 1 ধৰিছোঁ, গতিকে r ৰ ঠাইত আমি 1 লিখিব পাৰোঁ। এতিয়া আমি দুয়ো পক্ষত বৰ্গ কৰাত বন্ধু বান্ধৱীসকল ইয়াত চাওক, যদি আমি ট্ৰাইচ কিউ a হিচাপে ধৰোঁ আৰু 1ক যদি আমি b হিচাপে ধৰোঁ, তেতিয়াহ'লে এই অংকটো a প্লাছ b হোল স্কোৱাৰ এই সূত্ৰত পৰি যায়। a প্লাছ b হোল স্কোৱাৰ হ'ল a স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ। এতিয়া আমি ট্ৰাইচ কিউ প্লাছ 1 হোল স্কোৱাৰক a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত এপ্লাই কৰিম। x স্কোৱাৰ ইকুৱেল ইয়াত প্ৰথমতে আহিব a স্কোৱাৰ মানে হৈছে ট্ৰাইচ কিউ হোল স্কোৱাৰ প্লাছ ইয়াত আহিব টুৱাইচ ab, 2 আগতে আহিব, তাৰপিছত ইনটু a ইয়াত আছে ট্ৰাইচ কিউ, ইনটু আহিব b, ইয়াত b আছে 1, প্লাছ ইয়াৰ পিছত আহিব b স্কোৱাৰ, ইয়াত b আছে 1 স্কোৱাৰ। x স্কোৱাৰ ইকুৱেল হ'ব 3 3 গুণ 9 9 কিউ স্কোৱাৰ প্লাছ 2 3 গুণ 6 6 গুণে 6 6 কিউ প্লাছ 1ক যদি আমি স্কোৱাৰ কৰোঁ সদায় 1 থাকিব, x স্কোৱাৰ ইকুৱেল 9 কিউ স্কোৱাৰক আমি 3 ইনটু ট্ৰাইচ কিউ স্কোৱাৰক স্কোৱাৰ হিচাপে ভাঙিব পাৰোঁ, প্লাছ 6 কিউক আমি 3 ইনটু টুৱাইচ কিউ হিচাপে ভাঙিব পাৰোঁ, আৰু প্লাছ 1। যদি আমি এই দুটা সংখ্যাত কমন হিচাপে লওঁ, তেতিয়াহ'লে x স্কোৱাৰ ইকুৱেল 3, ইয়াত দুয়োটাতে আছে, গতিকে 3 আমি কমন ল'ব পাৰোঁ, আৰু ভিতৰত থাকিব ট্ৰাইচ কিউ প্লাছ টুৱাইচ কিউ প্লাছ 1, x স্কোৱাৰ ইকুৱেল যদি আমি ট্ৰাইচ কিউ স্কোৱাৰ প্লাছ টুৱাইচ কিউক আমি m হিচাপে ধৰোঁ, যিহেতু ট্ৰাইচ কিউ স্কোৱাৰ প্লাছ টুৱাইচ কিউ এটা অখণ্ড সংখ্যা, আৰু এই অখণ্ড সংখ্যাক যদি m এটা অখণ্ড সংখ্যা হিচাপে ধৰোঁ, তেতিয়াহ'লে হ'ব ট্ৰাইচ m প্লাছ 1। ইয়াত আমি লিখিব লাগিব ট্ৰাইচ কিউ স্কোৱাৰ প্লাছ টুৱাইচ কিউ ইকুৱেল m এটা অখণ্ড সংখ্যা হিচাপে ধৰাত m এটা সংখ্যা হিচাপে অখণ্ড সংখ্যা হিচাপে ধৰাত, যিহেতু ট্ৰাইচ কিউ স্কোৱাৰ প্লাছ টুৱাইচ কিউ 3 লগত ইনটু হৈ আছে, গতিকে আমি m ও 3 লগত ইনটু হৈ থকাকৈ লিখিব পাৰোঁ প্লাছ 1। গতিকে ইয়াত আমি পালোঁ যেতিয়া যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটাই ট্ৰাইচ m প্লাছ 1 আৰ্হিত গঠন। আকৌ যেতিয়া আমি r ৰ মান 2 ধৰিম, তেতিয়া ইউক্লিডৰ সূত্ৰ মতে x ইকুৱেল b ইনটু q প্লাছ r, x ইকুৱেল b ৰ সমান যিহেতু আমি 3 ধৰিছিলোঁ, গতিকে b ৰ ঠাইত আমি 3 q প্লাছ r ৰ মান আমি 2 ধৰিছোঁ, গতিকে r ৰ ঠাইত আমি 2 লিখিব পাৰোঁ। এতিয়া দুই পক্ষত আমি বৰ্গ কৰিম যে x স্কোৱাৰ ইকুৱেল ট্ৰাইচ কিউ প্লাছ 2 হোল স্কোৱাৰ, দুয়ো পক্ষত বৰ্গ কৰাত
এতিয়া যদি আমি এই সংখ্যাটো চাওঁ আৰু যদি থ্ৰাইছ কিউব যদি আমি a হিচাপে ধৰোঁ আৰু যদি 2ক যদি আমি b হিচাপে ধৰোঁ তেতিয়াহ'লে ইয়াকো a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰে। a প্লাছ b হোল স্কোৱাৰ মানে হ'ল a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ। তেতিয়াহ'লে আমি থ্ৰাইছ কিউব প্লাছ টুৱাইছ হোল স্কোৱাৰক আমি a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত এপ্লাই কৰোঁ। প্ৰথমতে আহিব a স্কোৱাৰ, ইয়াত a আছে, থ্ৰাইছ কিউব হোল স্কোৱাৰ প্লাছ তাৰপিছত আহিব প্ৰথমতে 2 ইনটু a, ইয়াত আছে a থ্ৰাইছ কিউব ইনটু b, ইয়াত আছে b 2 প্লাছ b স্কোৱাৰ, ইয়াত আছে b 2 স্কোৱাৰ। ইয়াত হ'ব এতিয়া 3 3 গুণ 9 কিউ স্কোৱাৰ প্লাছ 2 3 গুণ 6 6 2 গুণ 12 12 কিউ স্কোৱাৰ প্লাছ 2 2 গুণ 4। এতিয়া যদি ইয়াক আমি বাহোঁ তেতিয়াহ'লে 3 ইনটু থ্ৰাইছ কিউ স্কোৱাৰ প্লাছ 3 ইনটু 4 কিউ প্লাছ 3 প্লাছ 1 x স্কোৱাৰ ইকুৱেল। যদি আমি এই তিনিওটা সংখ্যাৰ যদি আমি কমন হিচাপে লওঁ তেতিয়াহ'লে দেখা পাওঁ যে সকলোতে 3 সংখ্যা আছে। গতিকে আমি 3 কমন ল'লোঁ আৰু বাকী থাকিব ইয়াত থ্ৰাইছ কিউ স্কোৱাৰ প্লাছ ইয়াত থাকিব 4 কিউ প্লাছ ইয়াত যিহেতু 3 ইয়ালৈ গুচি গ'ল গতিকে ইয়াত থাকি গ'ল 1 আৰু প্লাছ 1 x স্কোৱাৰ হ'ব 3। যদি আমি থ্ৰাইছ কিউ স্কোৱাৰ প্লাছ 4 কিউ প্লাছ 1 এই অখণ্ড সংখ্যাটো যদি আমি m এটা অখণ্ড সংখ্যা হিচাপে ধৰোঁ তেতিয়াহ'লে ইয়াৰ ঠাইত ইয়াত আহিব m প্লাছ 1, ইয়াত আমি লিখিব লাগিব থ্ৰাইছ কিউ স্কোৱাৰ প্লাছ 4 কিউ প্লাছ 1 ইকুৱেল m এটা অখণ্ড সংখ্যা হিচাপে ধৰা। যদি আমি থ্ৰাইছ কিউ স্কোৱাৰ প্লাছ 4 কিউ প্লাছ 1ক যদি আমি m এটা অখণ্ড সংখ্যা হিচাপে ধৰোঁ তেতিয়াহ'লে ইয়াৰ জেগাত আমি m লিখিব পাৰোঁ। গতিকে আমি দেখা পালোঁ যে যেতিয়া যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটাক আমি 3ৰে ডিভাইড কৰিম তেতিয়া আমি থ্ৰাইছ m প্লাছ 1 আৰ্হিত গঠন কৰিব পাৰোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাগে নিশ্চয় সহজতে বুজি পাইছে। আজিলৈকে ইমানতে। আপোনালোকে যদি বুজি পোৱা নাই মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ এবাৰ মই নিশ্চয় ভালকৈ বুজাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানে, ধন্যবাদ।